Hello everyone, welcome to Exam Leap. আমাৰ প্ৰত্যেকটো এক্সামৰে এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ SDGs আৰু এইটো প্ৰত্যেকটো এক্সামতে আহি থাকে। ইয়াৰ আমাৰ 17টা SDG আছে, আমি সকলোৱে জানো চাগে, কিন্তু এই 17টা SDG আমাৰ প্ৰত্যেকটো এক্সামত আহে। ছাপ'জ SDG 4 কি হয়, SDG 7 কি হয়, আৰু আপোনালোকৰ সকলোৰে মই ভাবোঁ সেইখিনি মনত ৰখাত অসুবিধা হয়। আজি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ প্ৰত্যেকটো ষ্টাৰ্টিং ফ্ৰম ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 1 টু দ্য ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 17 গোটেইখিনি মনত ৰাখিবলৈ আপোনালোকক সহায় কৰি দিম। আৰু এই ভিডিঅ'টো শেষ হোৱাৰ পিছত আপোনালোকে গোটেইখিনি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আপোনালোকৰ নিজৰ মনত থাকি যাব। চ' আজিৰ এই সময়কণ আপোনালোকে এই ভিডিঅ'টোত ইনভেষ্ট কৰক, নেক্সট আপুনি লাইফ টাইমৰ কাৰণে SDG পাহৰি নাযায়। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এনেকুৱা বহুতখিনি ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকলৈ আৰু আহি থাকিব। Sustainable Development Goal, it is a set of 17 SDG. আমাৰ টোটেল ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কিমান আছে? 17। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু এইটো কোনে এষ্টাব্লিছ কৰিছিলে? ইউনাইটেড নেশ্যনে ইন 2015। চ' ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ টোটেল নম্বৰ কিমান হয়? 17। আৰু কেতিয়া ষ্টাৰ্ট হৈছিলে? 2015ৰ পৰা। আৰু এইটো কিহৰ পাৰ্ট হয়? পাৰ্ট অফ 2030 এজেণ্ডা অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট এডপ্টেড বাই 193 ইউনাইটেড নেশ্যনছ মেম্বাৰ ষ্টেটছ। কিমানখন মেম্বাৰ ষ্টেটে এডপ্ট কৰিছে? 193খন মেম্বাৰ ষ্টেটে। আৰু ইয়াৰ এইমটো কি? টু এণ্ড দ্য পভাৰ্টি, প্ৰটেক্ট দ্য প্লেনেট এণ্ড এনচিয়'ৰ দ্য প্ৰস্পাৰিটি ফৰ অল বাই 2030। আমাৰ সকলোৰে পভাৰ্টি আৰু নাইকিয়া কৰিব বিচাৰিছে, আৰু প্লেনেটটোক এটা ভাল প্লেনেট হিচাপে যাতে আমি ছাষ্টেইন কৰিব পাৰোঁ, ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত বেছ কৰি লৈ পিনে এই ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছখিনি বনোৱা হৈছে। ইয়াৰ যদি আমি বেকগ্ৰাউণ্ড চাবলৈ যাওঁ, এইটো প্ৰিচিডেড বাই কি হৈছে? মিলেনিয়াম ডেভেলপমেণ্ট গ'ল। এইটো আপোনালোকৰ কেতিয়াবা আহে যে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ আগত কি আছিলে? এইটো কি আছিলে? মিলেনিয়াম ডেভেলপমেণ্ট গ'ল। আৰু এক্টিভ ফ্ৰম কেতিয়া আছিলে? 2000ৰ পৰা 2015লৈকে আছিলে। চ' টাইমলাইনটো মনত ৰাখিব। 2000ৰ পৰা 2015লৈকে আছিলে আমাৰ মিলেনিয়াম ডেভেলপমেণ্ট গ'ল MDG, আৰু 2015ৰ পৰা 2030লৈকে আমাৰ কি হৈছে? ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল SDG। আপোনালোকে এই টাইমলাইনটো মনত ৰাখিব। এই মিলেনিয়াম ডেভেলপমেণ্ট গ'লত টোটেল গ'লছ কেইটা আছিলে? 8টা গ'লছ আমাৰ আছিলে টোটেল 8টা। আৰু ইয়াৰ টাৰ্গেটছ কিমান আছিলে? 21 টাৰ্গেট কিমান আছিলে? 21 আছিলে মিলেনিয়াম ডেভেলপমেণ্ট গ'লত। ফ'কাছ অন দ্য পভাৰ্টি, এডুকেশ্যন এণ্ড জেণ্ডাৰ ইকুৱেলিটি এটচেট্ৰা। আৰু SDG ৰিপ্লেচেছ দ্য MDG উইথ মোৰ কম্প্ৰিহেনচিভ এণ্ড ইনক্লুচিভ এণ্ড ইণ্টিগ্ৰেটেড ফ্ৰেমৱৰ্ক। আৰু SDGৰ টোটেল নাম্বাৰ অফ গ'লছ কিমান হয়? 70। ইয়াৰ টাৰ্গেট কিমান আছে? 169। আপোনালোকে এই টাৰ্গেটটো নাম্বাৰটো মনত ৰাখিব। টোটেল টাৰ্গেট নাম্বাৰ কিমান হয়? 169। চ' SDGত 17টা গ'ল, 169 টাৰ্গেট, আৰু অভাৰ 230 ইণ্ডিকেটৰ্ছ আছে টু মেজাৰ দ্য প্ৰগ্ৰেছ। মানে আমি কেনেকৈ মেজাৰ কৰিম যে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লখিনি আমি এচিভ কৰিব পাৰিছোঁ নহয়। চ' সেই মেজাৰ কৰিবলৈ ইণ্ডিকেটৰ্ছ কিমান আছে? মোৰ দেন 230। আৰু এইটো অফিচিয়েলি লঞ্চ কেতিয়া হৈছিলে? 2016ৰ পৰা। আমি 2015ত এইটো এডপ্ট কৰা হৈছিলে, কিন্তু ষ্টাৰ্ট কেতিয়া হৈছিলে? 1 জানুৱাৰী 2016ৰ পৰা এইটো ষ্টাৰ্ট হৈ গৈছিলে। আৰু কেতিয়া শেষ হ'বগৈ? 31 ডিচেম্বৰ 2030। মানে 31 ডিচেম্বৰ 2015লৈকে আমাৰ মিলেনিয়াম ডেভেলপমেণ্ট গ'ল হ'ল, আৰু 2015তে আমাৰ নেক্সট ইয়েৰৰ কাৰণে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল এডপ্ট কৰিলে। আৰু 2016ৰ 1 জানুৱাৰীৰ পৰা আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ষ্টাৰ্ট হ'ল কেতিয়ালৈকে? 31 ডিচেম্বৰ 2030লৈকে। আৰু এইখন কোনে ৰিভিউ কৰে? এনুৱেলি ৰিভিউড বাই দ্য হাই লেভেল পলিটিকেল ফ'ৰাম আণ্ডাৰ দ্য ইউনাইটেড নেশ্যন ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল। চ' এইটো আপোনালোকৰ মনত ৰাখিব। এইটো এক্সামত আহে যে কোনে সেইটো ৰিভিউ কৰে? কোনে কৰে? ইউনাইটেড নেশ্যনৰ ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল। আৰু ইয়াৰ SDGখিনি কি ফিচাৰ্ছ কি হয়? ইউনিভাৰ্চেল মানে কি? ৱৰ্ল্ড ৱাইড এইটো এডপ্ট কৰা হৈছে। আৰু ইণ্টিগ্ৰেটেড মানে কি? ইটো গ'লৰ লগত সিটো গ'ল ইণ্টাৰলিংকড। যেনেকৈ আমি যদি আমাৰ পভাৰ্টি নাইকিয়া হয় মানে কি? আমি হেল্ডি খানা খাব লাগিব, নিউট্ৰিশ্যন আমাৰ ভাল হ'ব লাগিব, আৰু নিউট্ৰিশ্যন ভাল হোৱাৰ লগে লগে কি? আমি ভাল এডুকেশ্যন পাব লাগিব। চ' এইখিনি গোটেইখিনি কি হয়? ইণ্টাৰলিংকড হয়। আৰু ইনক্লুচিভ মানে কি? এনচিয়'ৰ ন' ওৱান ইজ লেফ্ট বিহাইণ্ড। এই ৱৰ্ডটো আপোনালোকে মনত ৰাখিব খালি, ন' ওৱান ইজ লেফ্ট বিহাইণ্ড, মানে যাতে কোনো পিছ পৰি নাযায়। আৰু টাইমবাউণ্ডটো আমি গম পাওঁ কিমানলৈকে কৰিছে? টাৰ্গেট ইয়াৰ 2030লৈকে। আৰু একাউণ্টেবল কি হয়? মনিটৰিং ইজ ডান থ্ৰু দ্য ইণ্ডিকেটৰ্ছ এণ্ড ভলেণ্টাৰী নেশ্যনেল ৰিভিউজ। আৰু ৰিভিউ কোনে কৰে? মই এইমাত্ৰ কৈ গৈছিলোঁ, ইউনাইটেড নেশ্যনৰ ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিলে। নেক্সট এতিয়া আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লকেইটা 17টা SDG মনত ৰখাৰ
আগে আমি গোটেইখিনি ফাৰ্ষ্টে পঢ়ি লওঁচোন আমি, যাতে আমি ৱৰ্ডখিনিৰ লগত ফেমিলিয়াৰ হওঁ। নেক্সট মই আপোনালোকক অলপ দেৰি পিছতে এই গোটেই 17টা SDG কেনেকৈ মনত ৰাখিব পাৰে আপোনালোকক মই ট্ৰিকটো দি আছোঁ। চ' ফাৰ্ষ্ট গ'লটো কি হয়? ন' পভাৰ্টি। আমাৰ পভাৰ্টি থাকিব লাগিব। নেক্সট জিৰ' হাংগাৰ। আমি ফুড ছিকিউৰিটি এচিভ কৰিব লাগিব, যাতে কোনো ভোকত থাকি নাযায়। থাৰ্ড হৈছে কি হৈছে? গুড হেল্থ এণ্ড ৱেলবিং। আমাৰ চবৰে হেল্থটো ভাল হ'ব লাগিব। ফ'ৰ্থ, কোৱালিটি এডুকেশ্যন। আমি ভাল এডুকেশ্যন পাব লাগিব। ফিফথ, জেণ্ডাৰ ইকুৱেলিটি। আমি সকলো জেণ্ডাৰ ইকুৱেল হ'ব লাগিব, যে আমি কোনো কাৰোকো যাতে ডিছক্ৰিমিনেট নকৰোঁ। ছিক্স কি হয়? ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন। আমি খাবলৈ ভাল পানী পাব লাগিব। এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি। আমি ভাল এনাৰ্জি পাবই লাগিব। এনাৰ্জি মানে কি? ইলেক্ট্ৰিচিটি চ'ৰ্চ হওক বা কিবাকিবি কামত আমাক কি লাগে? আজিকালি এনাৰ্জিয়ে লাগে। কিন্তু সেইখিনি কি হ'ব লাগিব? ক্লিন হ'ব লাগিব, যাতে আমাৰ এনভাইৰমেণ্টটো পলিউশ্যন নকৰে। 8 কি হয়? ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰ'থ। আমি এই গোটেইখিনি পাবলৈ হ'লে কি কৰিব লাগিব? কাম কৰিব লাগিব। কাম কৰিবলৈ আমাক কি থাকিব লাগিব? কামৰ সুব্যৱস্থা থাকিব লাগিব। নেক্সট, ইণ্ডাষ্ট্ৰি, ইন'ভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ। কাম কৰিবলৈ হ'লে আমাক কি লাগিব? ইণ্ডাষ্ট্ৰি লাগিব। চ' নেক্সট গ'লটো কি আছে? ইণ্ডাষ্ট্ৰি। 10টো কি আছে? ৰিডিউচ ইনইকুৱেলিটি। আমি ইনইকুৱেলিটিটো, যিকোনো ফৰ্মৰ ইনইকুৱেলিটি আমি কি কৰিব লাগিব? ৰিডিউচ কৰিব লাগিব। 11টো কি? ছাষ্টেইনেবল চিটিজ এণ্ড কমিউনিটিজ। ছাষ্টেইনেবল চিটিজ মানে কি হয়? আমি নিজৰ বস্তুখিনি ইউজ কৰিব লাগিব, কিন্তু যাতে আমাৰ ভৱিষ্যত প্ৰজন্মইও সেইখিনি ইউজ কৰিব পাৰে, তেনেদৰে আমি ছাষ্টেইনেবল মেনাৰত কামখিনি কৰি যাব লাগিব। আৰু তেনেকুৱা চিটি আৰু তেনেকুৱা কমিউনিটিজ আমি গঢ়ি তুলিব লাগিব। 12টো কি আছে? ৰেছপনচিবল কনজাম্পশ্যন এণ্ড প্ৰডাকশ্যন। ৰেছপনচিবলি বস্তুখিনি কনজিউম কৰিব লাগিব, আৰু সেইটো পৰিমাণে আমি কি হ'ব লাগিব? প্ৰডিউচো কৰিব লাগিব। নেক্সট, ক্লাইমেট একশ্যন। আমাৰ গ্ল'বেল ৱাৰ্মিং বাঢ়ি বাঢ়ি গৈ আছে, আমাৰ হিট ৱেভ বেছিকৈ আহিছে, তাৰ ওপৰত আমি বেছ কৰি কি হ'ব লাগিব? ক্লাইমেট একশ্যন ল'ব লাগিব, যাতে আমি গ্ল'বেল ৱাৰ্মিংটো ৰখাব পাৰোঁ। লাইফ বিল' ৱাটাৰ। আমি অকল মাটিৰ ওপৰত থকা বস্তুখিনি নহয়, মাটিৰ তলত থকা যিখিনি আছে, সাগৰত থকা সেইখিনি, সাগৰত থকা হওক, নদী হওক, সেইখিনি লাইফ বিল' ৱাটাৰখিনি আমি ইম্পৰ্টেঞ্চ দিব লাগিব। নেক্সট, লাইফ অন লেণ্ড আৰু পিচ, জাষ্টিছ, ষ্ট্ৰং ইনষ্টিটিউশ্যন। আমি জাষ্টিছৰ ওপৰত গুৰুত্ব দিব লাগিব, যাতে আমি ষ্ট্ৰং ইনষ্টিটিউশ্যন ক্ৰিয়েট কৰিব লাগিব, যিহে সেই জাষ্টিছখিনি দিয়ে। আৰু লাষ্টটো হৈছে কি হৈছে? পাৰ্টনাৰশ্বিপ ফৰ দ্য গ'লছ। আমি কি হয়? এই গ'লছখিনি আমি অকল ইণ্ডিভিজুৱেলি কৰিব নোৱাৰোঁ, যে আমি অকল ইণ্ডিয়াই কৰি ল'ম, বাকীখিনিয়ে নকৰিম, তেনেকুৱা নহয়। চ' আমি পাৰ্টনাৰশ্বিপ কৰিব লাগিব, আৰু গোটেই ৱৰ্ল্ডে মিলি একেলগে আমি কিছুমান টাৰ্গেট ল'ব লাগিব, আৰু সেইখিনি এচিভ কৰিবলৈ গুৰুত্ব দিব লাগিব। চ' এইখিনিয়ে আছিলে কি? 17টা SDG, ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল। চ' এইখিনি হৈছে আমাৰ 17টা SDG। মই এটা ডায়েগ্ৰামেটিকেলি বেষ্টত দি দিছোঁ আপোনালোকক। আৰু এতিয়া আহোঁ আমি ভিডিঅ'টোৰ মেইন পাৰ্টত। আপোনালোকে 17টা SDG কেনেকৈ মনত ৰাখিব? কাৰণ এক্সামত সুধিয়ে দিয়ে পূৰা, SDG 4টো কি হয়? SDG 7 কি হয়? SDG 12 কি হয়? চ' আমি সেইখিনি এটা এটাকৈ মনত ৰাখিম। আপোনালোকে এতিয়া ৱৰ্ডখিনিৰ লগত ফেমিলিয়াৰ হ'ল, কোনটো কি আছিলে। নেক্সট আমি জাষ্ট মনত ৰাখি যাম। এতিয়া ফাৰ্ষ্ট আমি এটা ষ্টৰী শুনি যাওঁ। আমাক সকলোকে কি লাগে বাৰু আজিকালিৰ দিনত? যিকোনো কাম এটা কৰিবলৈ হ'লে কি লাগে? পইচা লাগে। আমাক লাইফত ঢেৰ বেলেগ বেলেগ বস্তু লাগে, বাট মেইনলি আমি কি বিচাৰি থাকোঁ এতিয়া এইটো সময়ত? পইচা বিচাৰোঁ। চ' পইচা হোৱাৰ লগে লগে আমি কি হওঁ? ধনী। ধনী হোৱাৰ লগে লগে আমি কি নাইকিয়া হয়? আমাৰ প'ভাৰ্টি নাইকিয়া হয়। চ' ফাৰ্ষ্ট SDGটো কি হয়? ন' প'ভাৰ্টি। মানে আমি কোনো দুখীয়া হ'ব নালাগে যাতে। কেনেকৈ মনত ৰাখিব? ফাৰ্ষ্ট আমি কি লাগে? আমাক পইচা। পইচা হ'লে আমি কি হয়? ধনী হয়। তেতিয়াহ'লে আমি কি নাইকিয়া কৰিব বিচাৰোঁ? আমাৰ প'ভাৰ্টি নাইকিয়া কৰিব বিচাৰোঁ। চ' ফাৰ্ষ্ট SDG কি হয়? প'ভাৰ্টি। এতিয়া প'ভাৰ্টি নাইকিয়া হোৱাৰ লগে লগে, মানে আপোনালোকে পইচা পালে ধৰক, এতিয়া পইচা পালে আমি ফাৰ্ষ্ট কি কথা ভাবোঁ? আমাৰ মনলৈ কি আহে? আমি কোনখন ৰেষ্টুৰেণ্টত খামগৈ, আমি কি খাম? চ' আমাক কি হ'লে মনত পৰে? খোৱালে। আৰু খালে আমাৰ কি নাইকিয়া হয়? ভোক নাইকিয়া হয়। ভোকটোক ইংলিছত কি বুলি কোৱা হয়? হাংগাৰ। চ' ছেকেণ্ডটো কি হয়? জিৰ' হাংগাৰ। ছেকেণ্ড SDGটো কি হ'ব তেতিয়াহ'লে? জিৰ' হাংগাৰ। এতিয়া আমাৰ ভোক গুচিলে। ভোক গুচাৰ লগে লগে আমি আৰু কি হয় বাৰু? আমি খোৱাৰ লগে লগে আমি নিউট্ৰিশ্যন পাওঁ, আমাৰ হেল্থটো ভাল হয়। চ' থাৰ্ড SDGটো কি হ'ব? গুড হেল্থ এণ্ড ৱেলবিং। আমি ভালে থাকিম। এতিয়া আমি পইচা পালোঁ, আমি ধনী হ'লোঁ, মানে আমাৰ প'ভাৰ্টি নাইকিয়া হ'ল, আমাৰ হাংগাৰো নাইকিয়া হ'ল, জিৰ' হাংগাৰ। নেক্সট আমাৰ গুড হেল্থো পালোঁ আমি। তাৰপিছত আমি কিহৰ কথা ভাবিম বাৰু? আমি অকল খাই থাকিলেই হ'ব জানো? আমি কি কৰিব লাগিব? ভাল এডুকেশ্যন পাব লাগিব, আমি নলেজ গোটাব লাগিব। তাৰ কাৰণে কি হ'ব লাগিব? আমাৰ কোৱালিটি এডুকেশ্যন হ'ব লাগিব। চ' ফ'ৰ্থ SDGটো আমাৰ কি হ'ব? কোৱালিটি এডুকেশ্যন। নেক্সট আমি এডুকেশ্যন পালোঁ। এডুকেশ্যন পাই লৈ পিনি আমি গম পালোঁ যে আমি জেণ্ডাৰ ইকুৱেলিটিৰ ওপৰত গুৰুত্ব দিব লাগে। আমি কোনো এনেকুৱা ক'ব নালাগে যে কোনোবা বেছি ওপৰত, কোনোবাই এইটো কাম কৰিব, কোনোবাই এইটো কাম নকৰে। চ' আমি নেক্সট এডুকেশ্যন পোৱাৰ লগে লগে আমি কি গম পালোঁ? জেণ্ডাৰ ইকুৱেলিটি এক্সিষ্ট কৰে। চ' আমি যে এইবিলাক ৱৰ্ড ইউজ কৰোঁ, ফেমিনিজিম হওক, যি হওক, আমি কি কৰোঁ? এডুকেটেড ছ'চাইটিখিনিয়ে ইউজ কৰোঁ। চ' এডুকেশ্যন পোৱাৰ লগে লগে আমাৰ কি আহিলে? কোৱালিটি এডুকেশ্যন। চ' ফিফ্থ নম্বৰ SDGটো কি? জেণ্ডাৰ ইকুৱেলিটি। এতিয়া নেক্সট আহিলে আমাৰ ইৰেছপেক্টিভ অফ আমাৰ জেণ্ডাৰ, মেইল হওক, ফিমেইল হওক, ট্ৰান্সজেণ্ডাৰ হওক, যি জেণ্ডাৰ হওক, আমি কি হ'ব লাগিব? চবেই ভাল খোৱা পানী পাব লাগিব।
পানীয়ে প্ৰাণ বুলি কোৱা হয় নহয়। চ' আমি ভাল পানী পাব লাগিব খোৱা, আৰু আমি কি হ'ব লাগিব, চব চাফা হ'ব লাগিব। এনেকুৱাতো নহয় কোনোবাই এটা ছেকশ্যন চাফা হ'ব লাগিব, কোনোবা এটা ছেকশ্যন লেতেৰা হ'ব লাগিব, তেনেকুৱাতো নহয়। চ' 6 নম্বৰ SDGটো কি, ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন। ছিক্সটো আমি কেনেকৈ লিখোঁ, এইটো, আৰু চিটো ক্লিন ৱাটাৰ, চিটো ছেইম হয় 6ৰ নিচিনা। চ' মনত ৰাখিব 6ত কি আহে, ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন। আই হোপ আপোনালোকে ফাৰ্ষ্ট 6টা মনত ৰাখিলে। আকৌ কুইকলি ৰিকেপ কৰি দিওঁ। ফাৰ্ষ্ট কি হ'ব লাগে, আমাক পইচা লাগে আমাক কেলৈ, আমি যাতে পভাৰ্টিত থাকি নাযাওঁ। চ' ফাৰ্ষ্টটো কি, ন' পভাৰ্টি হোৱাৰ লগে লগে আমি কি হ'ল, আমি ধনী হ'লোঁ। ধনী হোৱাৰ লগে লগে আমি ফাৰ্ষ্ট কি কৰিব বিচাৰিলোঁ, খাব বিচাৰিছোঁ। নেক্সট SDGটো কি হ'ব, জিৰ' হাংগাৰ। আৰু আমাৰ যেতিয়াই ভোক গুচিব আমাৰ কি হ'ব, আমি গুড হেল্থ আৰু ৱেলবিঙৰ অধিকাৰী হ'ম। চ' থাৰ্ড SDGটো কি, গুড হেল্থ এণ্ড ৱেলবিং। এতিয়া অকল খাই বৈ থাকিলেতো নহ'ব, আমি এডুকেশ্যনটো গুৰুত্ব দিব লাগিব। চ' ফ'ৰ্থ SDGটো কি হয়, কোৱালিটি এডুকেশ্যন। এডুকেশ্যন পোৱাৰ লগে লগে আমি গম পালোঁ দেয়াৰ ইজ ন' ডিছক্ৰিমিনেশ্যন বিটুইন এনি জেণ্ডাৰ। চ' আমি ফিফথ SDGটো কি পাম, জেণ্ডাৰ ইকুৱেলিটি। আমি সকলো জেণ্ডাৰকে ইকুৱেলি ৰেচপেক্ট কৰিব লাগিব বা ইকুৱেলি চাব লাগিব। গ'ল নম্বৰ 6, SDG 6টো কিহৰ নিচিনা হয়, চি নিচিনা হয়। চি মানে আমি কি পাম, ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন। আই হোপ ফাৰ্ষ্ট আপোনালোকৰ 6টা SDG মনত ৰাখি গ'ল। নেক্সট আমি 7 নম্বৰৰ পৰা ষ্টাৰ্ট কৰোঁ। 7টো আমি কেনেকৈ লিখোঁ, এনেকৈ নাম্বাৰটো আপোনাৰ 7টো আমি লিখোঁৱে। এতিয়া আপোনালোকে জাষ্ট এইটো এনেকৈ জোৰা লগাই দিয়কচোন। এইটো কিহৰ নিচিনা লাগিছে বাৰু, অলপ যদি এইটো চাই কি হ'ব নিচিনা হ'ব, ষ্ট্ৰীট লাইটটোৰ নিচিনা হ'ব। চ' 7টোৰ পৰা কি মনলৈ আহিব আপোনালোকৰ, ষ্ট্ৰীট লাইটবিলাক, ৰাস্তাত যে লাইটবিলাক লাগি থাকে। চ' SDG নম্বৰ 7টো কি হ'ব, এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি। লাইটটো জ্বলিবলৈ কি লাগিছে, আমাক এনাৰ্জি লাগিছে। চ' এই এনাৰ্জিটো কেনেকুৱা হ'ব লাগিব, চাফা হ'ব লাগিব, এফৰ্ডেবল হ'ব লাগিব। আমিতো কিনিবলৈ সস্তা হ'ব লাগিব, আমি নিজে কিনিব পৰা ক্ষমতা থাকিব লাগিব। চ' SDG নম্বৰ 7টো কি হয় আমাৰ, এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি। কি হ'লে মনত পেলাব আপুনি, ষ্ট্ৰীট লাইটটোলৈ, কাৰণ এইটো কি হয়, এটা এনাৰ্জি হয়। নেক্সট মকৰা চাগে সকলোৱে দেখিছে ঘৰত। মকৰাটো কিবা এনেকুৱা নিচিনা হয়, কিবা এটা ইয়াত ঠেং চেং থাকে। আৰু মকৰাবিলাকে কি কৰে বাৰু, জাল গুঠি থাকে, মানে মকৰা জাল বনাই থাকে। মকৰা জাল চাগে সকলোৰে ঘৰত বান্ধে মাজে সময়ে। চ' জাল গুঠি থাকে মানে সি কৰি থাকে, এনিটাইম কাম কৰি থাকে। আৰু কাম কৰাৰ লগে লগে তাৰ কি হয়, গ্ৰ'থ হয়। মানে সি জালখনত কোনোবা এটা মকৰা কিবা কিবি কীট পতংগ ফচিব আৰু সেইখিনি সি খাবলৈ পাব, তাৰ মানে তাৰ কি হ'ব, গ্ৰ'থ। আৰু এতিয়া মকৰাটো মই কেনেকুৱা নিচিনা বনালোঁ, 8ৰ নিচিনা। চ' SDG নম্বৰ 8টো আমাৰ কি হয়, মকৰাই কি কৰে, কাম কৰে। কেনেকুৱা কাম হ'ব লাগিব, ভাল কাম, তাৰ কাৰণেতো সি ভাল কামেই হয়। চ' আমাৰ কি হ'ব, ডিচেণ্ট ৱৰ্ক এণ্ড কি হ'ব, কাম কৰাৰ লগে লগে কি হ'ব চবৰে, আৰু কাম কৰিলে মকৰাই হওক মানুহে হওক, কাম কৰাৰ লগে লগে আমাৰ কি হ'ব লাগিব, গ্ৰ'থ। চ' SDG নম্বৰ 8টো কি হয়, ডিচেণ্ট ৱৰ্ক, ডিচেণ্ট মানে কি, ভাল কাম এটা হ'ব লাগিব, এণ্ড ইকনমিক গ্ৰ'থ। গ্ৰ'থ মানে কেনেকুৱা গ্ৰ'থ লাগিব আমাক, ইকনমিক গ্ৰ'থ। আমি চবেই বিচাৰোঁ যে আমি ইকনমিকেলি বা ফাইনেন্সিয়েলি আমি কি হওঁ, ষ্টেবল হওঁ। চ' এইটো কেনেকুৱা গ্ৰ'থ হ'ব লাগিব, ইকনমিক। অকল ইণ্ডিভিজুৱেল লেভেলতে নহওক বা দেশ এখনেই হওক, দেশ এখনেও কি হ'ব লাগে, ইকনমিকেলি গ্ৰ' কৰিব বিচাৰে। চ' 8 নম্বৰত কি হয়, ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰ'থ। নেক্সট 9, আমি অসমীয়াত কি কওঁ, বুলি কওঁ 9টো SDG নম্বৰ 9। এতিয়া হয় লগত আৰু কেইটামান ছেইম চিমিলাৰ ৱৰ্ড ওলাবনে বাৰু, কি আহিব, লগত ইন'ভেশ্যন, আছে, ইন'ভেশ্যন, ইণ্ডাষ্ট্ৰী, একে 9 লগা, ইণ্ডাষ্ট্ৰী এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ। ক'লে কিমান আহিব, ইন'ভেশ্যন মানে কি, আমি কিবা কিবি নতুন বস্তু বনাই থাকিব লাগিব। আৰু বনাম আমি কিহত, ইণ্ডাষ্ট্ৰীত বনাম, কিবা এটা ফেক্টৰীতেতো বনাম আমি। আৰু সেই ফেক্টৰীটো কি মানে কি হয়, ফেক্টৰীটো এটা কি হয়, ইনফ্ৰাষ্ট্ৰাকচাৰ হয়। যেনেকৈ আমাৰ ঘৰটো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ, স্কুলখন এটা ইনফ্ৰাষ্ট্ৰাকচাৰ। চ' কি হ'ব, 9ত কি আহিব, SDG 9ত মানে মনত আহিব ইন'ভেশ্যন কৰিবলৈ হ'লে আমাক কি লাগিব, ইণ্ডাষ্ট্ৰী, আৰু ইণ্ডাষ্ট্ৰী মানে কি হ'ব, এটা ইনফ্ৰাষ্ট্ৰাকচাৰ। আই হোপ আপোনালোকৰ 7, 8, 9টো মনত ৰাখিলে। 7 মানে এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি, 8 মানে মকৰাটোলৈ মনত পৰিব, মকৰাটোৱে কি কৰে, কাম মানে ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰ'থ, এণ্ড 9 মানে ইন'ভেশ্যন, ইণ্ডাষ্ট্ৰী এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ। SDG নম্বৰ 10,
এতিয়া 10 10ক আমি কি বুলি কওঁ অসমীয়াত 10 বছ ৰাইমিং ৱৰ্ড বনালে আমি কি হ'ব বছ হ'ব আৰু মানে চ' আমি কি হ'ব ইয়াত বছ মানে কি কিবা এটা বস্তু ৰখোৱাটোক আমি ইংলিছত কি বুলি কওঁ ৰিডিউচ আৰু ৰিডিউচ আমি কি কৰিম ইনইকুৱেলিটি চ' SDG নাম্বাৰ 10 কি ৰিডিউচ ইনইকুৱেলিটি SDG নাম্বাৰ 11 এতিয়া আপোনালোকে ঘৰৰ ৰাস্তাটোলৈ মনত পেলাওকচোন আমাৰ ৰাস্তাবিলাক মেইন হাইৱেবিলাক আমাৰ কেনেকুৱা হয় বাৰু এইটো আমি ৰাস্তা বনালে এনেকৈ বনাব পাৰোঁনে এইটো মাজতে এইটো হাইৱে হয়নে চ' এইটোৰ পৰা আমাৰ কি বনিলে 11 ৰাস্তাবিলাকে আমাৰ ক'ত যায় হাইৱেবিলাক এনেকুৱা চিধা চিধা হাইৱেবিলাকে চিটিজলৈ যায় আৰু চিটিত আমি কি পাওঁ কমিউনিটিজ পাওঁ মানে কি হয় গ্ৰুপ অফ পিপল পাওঁ গ্ৰুপ অফ পিপলক একেলগে আমি কি বুলি কওঁ কমিউনিটিজ চ' SDG নাম্বাৰ 11 কি হ'ব cities and communities এতিয়া চিটিজবিলাক কেনেকুৱা হ'ব লাগিব বাৰু আমি কেনেকুৱা ধৰণৰ চিটি ভাল পাওঁ ছাষ্টেইনেবল আমি চব বস্তু কেনেকুৱা বিচাৰিছোঁ ছাষ্টেইনেবল কাৰণ SDG হয় ছাষ্টেইনেবলে হয় চ' আমাক কেনেকুৱা চিটিজ লাগিব ছাষ্টেইনেবল চ' SDG নাম্বাৰ 11 কি হয় ছাষ্টেইনেবল চিটিজ এণ্ড কমিউনিটিজ আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ এইখিনি মনত ৰাখি গৈছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিবলৈ খালি নাপাহৰিব SDG নাম্বাৰ 12 মানে 12 এতিয়া অসমীয়াত আমি 12 বাজি গ'ল বুলি ক'লে কি বুজো বাৰু আমাৰ কিবা এটা বেয়া হ'ল বা কিবা এটা আমাৰ বৰ কষ্ট পালোঁ আমি চ' আমি তাৰ কাৰণে কি কৰিব লাগিব ৰেছপনচিবলি আমি কাম কৰিব লাগিব চ' SDG নাম্বাৰ 12 কি হয় ৰেছপনচিবলি আমি কি কৰিব লাগিব product consumption and production মানে ৰেছপনচিবল হ'ব লাগিব 12 বাজি গ'লে কি হ'ল আমি যদি বহুত বেছিকৈ ছাপ'জ মনলৈ আনি লওক আপোনালোকে বহুত খাই দিলে 12 বাজি গ'লে আমি ঢেৰ খালোঁ চ' আমি কি কৰিব লাগিব ৰেছপনচিবলি আমি কনজাম্পশ্যন কৰিব লাগিব আমি যিকোনো বস্তু ভালদৰে ল'ব লাগিব আৰু প্ৰডাকশ্যন মানে আমি ভালদৰে উৎপন্নও কৰিব লাগিব মইতো এক্সাম্পল দিছোঁ জাষ্ট খোৱাৰ লগত এইটো খালি খোৱাৰ লগত ৰিলেটেড নহয় দেই আমি যিকোনো বস্তু ৰেছপনচিবলি প্ৰডিউচো কৰিব লাগিব আৰু কনজিউমো কৰিব লাগিব আই হোপ আপোনালোকৰ এইখিনিলৈকে ভালদৰে বুজি গৈছে নেক্সট আমি 14টো বাদ দিওঁচোন বাৰু 15লৈ যাওঁ SDG নাম্বাৰ 15 এতিয়া 15 বুলিলে আমাৰ ফাৰ্ষ্ট কি আহে বাৰু মনলৈ 15 আগষ্ট আমাৰ কি মনলৈ আহে 15 আগষ্ট এতিয়া 15 আগষ্ট কি হয় আমাৰ ইণ্ডিপেণ্ডেঞ্চ ডে আমাৰ কিহৰ কাৰণে হয় আমাৰ ভাৰত মাতাৰ কাৰণে হয় মানে আমি যিখন লেণ্ডত আমি থাকোঁ সেই লেণ্ডৰ কাৰণে হয় চ' 15 আহিলে আমি কি হয় আমাৰ যিটো লেণ্ডত আমি থাকোঁ যিখনক আমি ভাৰত বুলি কওঁ সেইখনৰ কথা চ' এইটো কি হ'ব লাইফ অন লেণ্ড 15 আহিলে কি হ'ব লাইফ অন লেণ্ড এতিয়া অকল মাটিৰ কথা ভাবিলে হ'ব জানো নহয় তেতিয়াহ'লে 15 আগতো মাটিৰ আগত কি আহিব পানী আমাৰ পৃথিৱীত চবচে বেছি কি আছে পানী আছে চ' SDG নাম্বাৰ 4 কি হ'ব লাইফ বিল' ৱাটাৰ মই ভাবোঁ আপোনালোকে এইটো ভিডিঅ'ৰ পিছত নেক্সট আৰু কেতিয়াও আপোনালোকৰ SDG কেইটা পাহৰি নাযায় কোনো এক্সামতে চ' ভিডিঅ'টো লাইক কৰি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব SDG নাম্বাৰ 16 আমাৰ যেতিয়া 16 বছৰ বয়স আহে বাৰু তেতিয়াহে আমি বস্তুবোৰ বুজি পাওঁ জাষ্টিছনো কি হয় ভালদৰে বা পিচনো কি হয় আমাক আজিকালি লাগে আমাক চবকে কি লাগে শান্তি লাগে শান্তিটো কি হয় আমি কেতিয়া বুজি পাওঁ 16 বছৰ ওপৰত যেতিয়া আমি SLC পাছ কৰি যাওঁ তাৰপিছত আমি সেইবিলাক বুজি পাওঁ চ' মানে চুইট 16 আমাৰ যিটো কয় সেইটো আমাৰ যেতিয়া নাইকিয়া হয় চ' 16 কি হ'ব আমাৰ পিচ জাষ্টিছ আৰু জাষ্টিছ আমি কেনেকৈ পাম ষ্ট্ৰং ইনষ্টিটিউশ্যন থাকিব লাগিব যেনেকৈ আমাৰ কোৰ্ট হওক কনষ্টিটিউশ্যন হওক যিয়ে আমাক জাষ্টিছ দিয়ে সেইখিনি চ' এণ্ড ষ্ট্ৰং ইনষ্টিটিউশ্যন চ' SDG নাম্বাৰ 16 কি পিচ জাষ্টিছ এণ্ড ষ্ট্ৰং ইনষ্টিটিউশ্যন আৰু লাষ্ট আমি আহি SDG নাম্বাৰ 17 পাই গৈছোঁ SDG নাম্বাৰ 17টো কি হ'ব এই গোটেইখিনি যে আমি কৰিম অকলে জানো কৰিব পাৰিম নহ'ব আমি কি কৰিব লাগিব চবেই লগে ভাগে কৰিব লাগিব আৰু লগে ভাগে কৰাটোক আমি কি বুলি কওঁ পাৰ্টনাৰশ্বিপ কিহত ইন এচিভিং দ্য গ'লছ চ' এইকেইটাই আছিলে আপোনালোকৰ SDG নাম্বাৰ 1ৰ পৰা SDG নাম্বাৰ 7লৈকে SDGখিনি আৰু ইয়াৰ আপোনালোকৰ হিণ্টেদি মই আপোনালোকক মনত ৰখাই দিছোঁ আই হোপ ইয়াৰ পিছত আপোনালোকে এই SDGখিনি কেতিয়াও পাহৰি নাযায় চ'
SDG number 1 কি no poverty, SDG number 2 no hunger, 3 good health and well-being, 4 quality education, 5th gender equality, 6th clean water and sanitation, 7 মানে কি মনত আহিব মই লাইট বাল্বটো মানে কি হয় এনাৰ্জি এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি, 8 মানে কি হ'লে মনত আহিব মকৰাটোৱে কি কৰে কাম কৰে ৱৰ্ক এণ্ড ইকনমিক গ্ৰ'থ, 9 মানে ন ইন'ভেশ্যন ইণ্ডাষ্ট্ৰি এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, 10 মানে কি হ'ব বছ ৰিডিউচ ইকুৱেলিটিজ, আৰু 11 মানে কি আহিব ৰাস্তাটোলৈ মনত আহিব ছাষ্টেইনেবল চিটিজেন কমিউনিটিজ, 12 মানে কি আহিব ৰেছপনচিবল কনজামশ্যন এণ্ড প্ৰডাকশ্যন, 13 মানে কি তোৰ আৰু মোৰ নহয় চবৰে হয় কি হয় ক্লাইমেট একশ্যন, 14 মানে কি আহিব লাইফ বিল' ৱাটাৰ, 15 মানে লাইফ অন লেণ্ড, 16 মানে পিচ জাষ্টিছ এণ্ড ষ্ট্ৰং ইনষ্টিটিউশ্যন, 17 মানে পাৰ্টনাৰশ্বিপ ইন এচিভিং দ্য গ'লছ বা পাৰ্টনাৰশ্বিপ ফৰ দ্য গ'লছ। এইখিনি আছিলে SDG 1 পৰা 17লৈকে। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট পাৰ্ট আছে, এই পাৰ্টটো আপোনালোকে মনত ৰাখি লওক, এইটো পাৰ্টৰ পৰাও কিন্তু কুৱেশ্যন আহে। ফাৰ্ষ্ট পাৰ্টটো মই ভাবি লৈছোঁ যে আপোনালোকে ভালদৰে বুজি পাইছে যে SDG নম্বৰ 1 পৰা SDG নম্বৰ 7। নেক্সট আহে আমাৰ ইণ্ডিয়াৰ টাৰ্গেট ইন টাৰ্মছ অফ এচিভিং দ্য SDG। চ' ইণ্ডিয়াত কোনে এই SDGখিনি মনিটৰ কৰে? ইণ্ডিয়াৰ পাৰ্চপেক্টিভত নীতি আয়োগে। কোনে কৰে? নীতি আয়োগ। চ' সেই ইণ্ডিয়াছ নটেবল টাৰ্গেট এলাইনড উইথ দ্য SDG, মানে ইণ্ডিয়াই কি টাৰ্গেট লৈছে সেইখিনি হৈছে কি নেট জিৰ' ইমিশ্যন টাৰ্গেট। আমি নেট জিৰ' ইমিশ্যন মানে কাৰ্বন ডাই অক্সাইড যাতে আমি এৰি নিদিওঁ, জিৰ' কাৰ্বন ইমিশ্যন বাই 2070। চ' নেট জিৰ' ইমিশ্যন কেতিয়ালৈকে আছে 2070লৈকে, মনত ৰাখিব খালি এইখিনি। জিৰ' ইমিশ্যন মানে কাৰ্বন ডাই অক্সাইড CO2 আমি কেতিয়ালৈকে নাইকিয়া কৰি দিম একেবাৰে 2070লৈকে টাৰ্গেট লৈছে ইণ্ডিয়াৰ পাৰ্চপেক্টিভত, আৰু এইখিনি এক্সামত আহি থাকে খালি এইখিনি ভালদৰে মনত ৰাখি লওক। নেক্সট নন ফচিল ফিউল কেপাচিটি টাৰ্গেট 500 গিগাৱাট নন ফচিল ফিউল এনাৰ্জি কেপাচিটি বাই 2030। আমি নন ফচিল ফিউল মানে যিবিলাক আমি ৰিনিউৱেবল এনাৰ্জি চ'লাৰ এনাৰ্জি হওক উইণ্ড এনাৰ্জি হওক সেইখিনিৰ পৰা আমি কিমান প্ৰডিউচ কৰিব বিচাৰিছোঁ 500 গিগাৱাট, এইটো GWটো কি কয় গিগাৱাট এনাৰ্জি ফ্ৰম নন ফচিল ফিউলছৰ পৰা কেতিয়ালৈকে এচিভ কৰিব বিচাৰিছোঁ 2030লৈকে, 5 বছৰ পিছতে কিন্তু মনত ৰাখিব। নেক্সট ৰিডিউচ দ্য ইমিশ্যন intensity of the GDP by 45% from the 2005 level by 2030. নেক্সট ইলেক্ট্ৰিক ভেহিকল, আমি 30% ইলেক্ট্ৰিক ভেহিকল এডপশ্যন কৰিব বিচাৰিছোঁ 2030লৈকে। এইটোতো মনত থাকিবই 30% ইলেক্ট্ৰিক ভেহিকলছ EV আমি কেতিয়ালৈকে কৰিব বিচাৰিছোঁ 2030লৈকে, 30 দুইটা। আৰু ৱাটাৰ কনজাৰ্ভেশ্যন কৰিব বিচাৰিছোঁ আমি জল শক্তি অভিযান এণ্ড অটল ভূজল যোজনা ছাপৰ্ট কৰিছে SDG 6। SDG 6 মানে 6 মনত আছে নহয়, 6টো কিহৰ নিচিনা আছিলে চি মানে কি আছিলে ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন। চ' এইখিনিয়ে আছিলে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল। ইয়াৰ টোটেল নাম্বাৰ অফ টাৰ্গেট কিমান আছিলে, টাৰ্গেট ইয়াৰ কিমান আছিলে, টোটেল 17টা SDG আপোনালোকক মনত ৰখালোঁ। নেক্সট ইণ্ডিয়া স্পেচিফিক টাৰ্গেটকেইটা কি হৈছে, ইণ্ডিয়া কি লৈছে টাৰ্গেট লৈছে আপোনালোকক সকলোখিনি মনত ৰখালোঁ। আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু এটা ইম্পৰ্টেণ্ট টপিক হৈছে এক্সাম পাৰ্চপেক্টিভত NEP 2020 নেশ্যনেল এডুকেশ্যন পলিচি 2020, আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' আগতে বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো ৰিফাৰ কৰিব পাৰে, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।